ईस्ट वेस्ट कॉरिडोर महासड़क के निर्माण कार्य का पर्यालोचना किया मंत्री कौशिक राय ने। कई क्षेत्रों में परिक्रमा करते उन्होंने निर्माण कार्य का परिदर्शन किया और जल्द से जल्द निर्माण कार्य संपन्न किए जाने के लिए निर्देश भी दिए। गौरतलब है कि राज्य के खाद्य असामरिक सरबराह ग्राहक विषयक तथा खनिज व खनिज संपद विषयक मंत्री बराक उपत्यका उन्नयन विभाग के मंत्री कौशिक राय ने इस दिन गुवाहाटी से डिमा हसाव पहुंचकर कई क्षेत्र का दौरा करते हुए निरिम बांग्ला से लेकर जाटिंगा रास्ता के कार्य का सुचारू रूप से पर्यालोचना किया। परिदर्शन के दौरान उन्होंने कई क्षेत्रों में कई परेशानियों के बारे में जानकारी लिया। जल्द से जल्द सड़क के निर्माण कार्य तथा संस्कार कार्य संपन्न किए जाने के लिए निर्देश भी दिए। मंत्री हिमंत बिश्व शर्मा के निर्देश के आधार पर बराक घाटी को प्राधान्यता दी जा रही है। चुनाव से पहले ही सिलचर सौराष्ट्र महासड़क के निर्माण कार्य संपन्न होने की लोग उम्मीद जता रहे हैं और भाजपा सरकार तथा मंत्री कौशिक राय इस संदर्भ में बराक घाटी की ओर से दायित्व लेकर सुचारू रूप से सड़क निर्माण कार्य संपन्न किए जाने के प्रयास में जुटे हुए हैं। আমি যোৱা 22 তাৰিখলৈ ইয়াতে আহিছিলোঁ আৰু সেইদিনা মই কৈছোঁ এক সপ্তাহ পিছত আকৌ 27 তাৰিখে আমি ইয়াতে আহিম আৰু সেইদিনা আমি অলপ এক সপ্তাহৰ কাৰণে কিবা টাস্কো আমি হাতত লৈছিলোঁ। তাৰ মাজত আছিল দলৈচুংগা ছাৰ্ভেটো কমপ্লিট হোৱা নাছিলে। দলৈচুংগা ছাৰ্ভে ইতিমধ্যে কমপ্লিট হৈছে আৰু যোৱাকালিৰ পৰা তাতে কামো আৰম্ভ হৈছে। তো আমি আশা কৰোঁ যে সেইদিনা আমি যেতিয়া কৰিছোঁ তেতিয়া 85.71% progress आছিলে। আজিৰ দিনত 86.13% progress হৈছে। আজি আমি ষ্টেজ ৱাইজ মিটাৰ টু মিটাৰ আমি কৰিছোঁ যে কেতিয়া কোন কামটো আমি সম্পূৰ্ণ কৰিব পাৰিম। সেইকাৰণে আজি NHAIৰ ফালৰ পৰা আমাৰ কণ্ট্ৰেক্টৰৰ ফালৰ পৰা তেওঁলোকে গোটেই বস্তুটো আমাক দিছে। 4টা জায়গাৰ ইস্যু আছে। 4টা জায়গা কোনটো কেতিয়া শেষ হ'ব এই কামবিলাক আমিও মনিটৰিং কৰিম। অহা আকৌ 10 দিনৰ ভিতৰত আমি ইয়ালৈ আহিম। আমি অলৰেডি কৈছোঁ আৰু বাকী যি 3খন গাঁৱৰ ছাৰ্ভে আছে মানডে আৰু টুইজডেৰ ভিতৰত এই ছাৰ্ভেখিনি কমপ্লিট হ'ব। যোৱা ভিজিটত আপোনালোকে কৈছিলে যে আমাৰ যেতিয়া কপুৰচৰা এই গাঁৱত এটা লেণ্ডশ্লাইডৰ ইস্যু আছে, তাতেও এটা ইস্যু হৈ আছিল যে লেণ্ডশ্লাইড হৈ মাটিটো ৰাস্তাটো নাই। এতিয়া পৰ্চন এটা ৰাস্তাৰ পৰ্চন তাতে নাই। সেইটো এটা নতুন এলাইনমেণ্ট কৰাৰ কাৰণে এটা NHAIৰ মিনিষ্ট্ৰীতে পঠাইছে। এই কামটো এতিয়া পেণ্ডিং হৈ আছে। কিন্তু সেইকাৰণে তাতে এটা যে ডাইভাৰ্চন ৰোড আছে 1.3 কিলোমিটাৰ ডাইভাৰ্চন ৰোড, যিটো দি আজি ট্ৰাফিক যাতায়াত কৰি থাকে, সেই ৰাস্তাটোকে ৱাইডেনিং আজি 3.75 আছে, 7.5 মিটাৰ যাতে কৰিব পাৰে। সেইকাৰণে অহা এক সপ্তাহৰ ভিতৰতে এখন DPR প্ৰস্তুত কৰি মিনিষ্ট্ৰীত পঠোৱা হ'ব, যাতে আমি এটা অল্টাৰনেটিভ এইটো আমি কৰি ল'ব পাৰোঁ। আমি আশা কৰোঁ যে আপোনালোকক যোৱা সময়ত যেনেকৈ আমি কৈছিলোঁ সেই সময়সীমাৰ ভিতৰতে আমি এটা ভাল প্ৰগ্ৰেছ দি এই ৰাস্তাটো মুকলি কৰিব পাৰিম। স্যাৰ, আৰু এটা কথা আছিল, আমি প্ৰতি বছৰো দেখোঁ যে যেতিয়া বৰষুণ আহে তেতিয়া ৰেলৰ কিছুমান ঠাইত লেণ্ডশ্লাইড হয়। লেণ্ডশ্লাইডৰ কাৰণে আমাৰ দেখিছোঁ যে আমাৰ যিটো ঘাইপথ আছে, ঘাইপথ এটা সমস্যাৰ সন্মুখীন যোগাযোগ বিচ্ছিন্ন হৈ পৰে। তেনে ক্ষেত্ৰত আপুনি যিহেতু এইটো ৰিভিউ কৰি আছে, এই বস্তুটো যোগাযোগৰ ক্ষেত্ৰত আপোনালোকে এটা ভাল পদক্ষেপ লৈছে। তেনে ক্ষেত্ৰত এতিয়া বৰষুণ নাই, এতিয়া শুকান মৌসুম, এই পৰিস্থিতিত ৰেলৰ লগত কিবা আপোনালোকৰ ডিছকাশ্যন হৈছে নেকি বা ডিছকাশ্যন কৰিব নেকি যে যাতে মানে বাৰিষাৰ সময়ত যে সমস্যাবোৰ হয় এতিয়া যদি প্ৰিকশ্যনাৰী মেজাৰবিলাক লৈ লয় তেতিয়াহ'লে কিন্তু বৰষুণৰ সময়ত এই প্ৰব্লেমবিলাক নাহে। তেনেকুৱা আমি আমাৰ এই কামতো ৰেলৰ লগত কোঅৰ্ডিনেট কৰি কামবিলাক কৰিব লাগিব। সেইকাৰণে আজি জিলা আয়ুক্ত ডাঙৰীয়াক আমি অনুৰোধ কৰিছোঁ যে তেওঁ ৰেলৱেৰ লগত কথা পাতিব আৰু নেক্সট যেতিয়া আমি ইয়ালৈ আহিম 9 বা 10 তাৰিখলৈ মই যেতিয়া আহিম তেতিয়া ৰেলৰ কৰ্তৃপক্ষক আমি ইয়াতে মাতি আনিম আৰু তেওঁলোকৰ লগতো এই NHAIৰ লগত যি কোঅৰ্ডিনেশ্যন বিষয়ে আৰু লগে লগে বাৰিষাৰ কাৰণে প্ৰিকশ্যনাৰী মেজাৰ কি ল'ব পাৰোঁ সেই বিষয়টো আমি আলোচনা কৰিম। থেংক ইউ।